শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে মোক লিষ্ট দিছিলে যে 13-14টা ৰাস্তা বেয়া হৈ আছে দুৰ্গা পূজাৰ আগতে সেইখিনি ঠিক কৰিবৰ কাৰণে we sanction 14 crores rupees যিবিলাক সৰু সৰু বিভিন্ন ৰাস্তা আছে 13 roads list to আমি local MLA পৰা you can take the list last time আমি দুৰ্গা পূজাৰ আগতে আমি বনাইছিলো ভাল কৰি আৰু এইবাৰো বাকি থকা ৰাস্তাখিনি আমি বনাম ৰাঙেৰ খাৰীৰ পৰা যেটো শিলচৰ মেডিকেল কলেজৰ পোৰশন আছে তাতে road to with drain widening কৰাৰ কাৰণে আমাৰ এটা land acquisitionৰ আমি proposal কৰিছো it will take 30 crores of rupees tomorrow or day after we will sanction the proposal তাতে land acquisition হোৱাৰ লগে লগে ৰাস্তাটো ডাঙৰ হৈ যাব আৰু যেতিয়ালৈকে ৰাস্তাটো ডাঙৰ নহয় ৰাঙেৰ খাৰী পইণ্টৰ পৰা শিলচৰ মেডিকেল কলেজৰ যিখিনি মাজৰ ৰাস্তা সেইখিনি সাৰফেস টু ইমপ্ৰুভ কৰাবৰ কাৰণে we have sanctioned 5.5 crores of rupees hopefully পূজাৰ আগতে মটৰেবল হৈ যাব আৰু পূজাৰ পিছত বেছি বেটাৰ হৈ যাব যেহেতু মই আগতে ভাবিছিলো যে পূজাৰ আগতে সব হৈ যাব বাট কালি ৰাতিও মই ইয়াত থাকতে বৰষুণ দিয়ে আছে যেতিয়ালৈকে ৰেইন সাবসাইড নহয় তেতিয়ালৈকে বনোৱা দিগদাৰ কিন্তু ক্লোজ টু পূজা মই ভাবো যে বৰষুণটো কমি যাব এন্ড আমি তেতিয়া কৰিব পাৰিম